হাছান নাছাৰুল্লাহৰ হত্যাকাণ্ড লৈ ইৰাণৰ প্ৰেছিডেণ্টে মুখ খুলিলে। ইৰাণৰ প্ৰেছিডেণ্টে কৈছে যে হাছান নাছাৰুল্লাহক হত্যা কৰাৰ আঁৰত আমেৰিকাই হাছান নাছাৰুল্লাহক হত্যা কৰাইছে। হিজবুল্লাহৰ চিফ হাছান নাছাৰুল্লাহক আমেৰিকাৰ অৰ্ডাৰ মতে ইজৰাইলে এয়াৰ ষ্ট্ৰাইক কৰি হত্যা কৰিছে। ইজৰাইলৰ প্ৰেছিডেণ্টে এইটো মন্তব্য কৰিছে। তাৰ পিছত আৰু বিশ্ব নেতাৰ বেলেগ বেলেগ ধৰণৰ মন্তব্য ওলাই আহিছে। হাছান নাছাৰুল্লাহ হিজবুল্লাহৰ চিফক হত্যাকাণ্ডৰ লগত আমেৰিকা জড়িত বুলি ইৰাণৰ প্ৰেছিডেণ্টে কৈছে। আৰু ইৰাণৰ প্ৰেছিডেণ্টে কৈছে হাছান নাছাৰুল্লাহৰ হত্যাকাণ্ডই যিটো প্ৰতিৰোধী সংগ্ৰাম সেইটো বন্ধ কৰাব নোৱাৰে। তাৰপিছত ফিলিস্তিনী প্ৰতিৰোধী সংগঠনেও কৈছে যে হাছান নাছাৰুল্লাহৰ হত্যাকাণ্ডই ইজৰাইল, হামাছ আৰু হিজবুল্লাহৰ যুদ্ধত কোনো প্ৰভাৱ নপৰে, কাৰণ হাছান নাছাৰুল্লাহৰ হত্যাকাণ্ডই ইজৰাইল আৰু ফিলিস্তিনৰ যিটো প্ৰতিৰোধী আন্দোলন তাত কোনো ধৰণৰ প্ৰভাৱ নপৰে। তুৰ্কীৰ প্ৰেছিডেণ্টেও কৈছে যে যিটো ধৰণেৰে হিজবুল্লাহক হত্যা কৰা হৈছে, হিজবুল্লাহৰ চিফ হাছান নাছাৰুল্লাহক হত্যা কৰা হৈছে, এইটো পাহৰিব পৰা নাযায়। তাৰপিছত য়ামানৰ হুথিয়েও কৈছে যে হাছান নাছাৰুল্লাহৰ হত্যাকাণ্ড এইটো কেতিয়াও পাহৰি যাব নোৱাৰোঁ আৰু হাছান নাছাৰুল্লাহৰ হত্যাকাণ্ডই প্ৰতিৰোধী সংগ্ৰাম আৰু জোৰদাৰ কৰি তুলিব। দোস্তো, লাইক কিজিয়ে, শ্বেয়াৰ কিজিয়ে, মোৰ এই চেনেলটোক কমেণ্ট কৰক আপোনালোকে। এই চেনেলটো মোৰ নতুন চেনেল, যাতে চেনেলটো ডেভেলপ কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক। নিজৰ মতামত আপোনালোকে কমেণ্ট বক্সত লিখক। হাছান নাছাৰুল্লাহৰ হত্যাকাণ্ডই ফিলিস্তিনী প্ৰতিৰোধী সংগ্ৰাম কেতিয়াও বন্ধ কৰিব নোৱাৰে। এই কথাটো ইৰাণৰ প্ৰেছিডেণ্টে কৈছে, তুৰ্কীৰ প্ৰেছিডেণ্টে কৈছে। থেংক ইউ।